আজি ইয়াৰ আন্দোলনৰ কাৰ্যসূচীৰ পৰা এটা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱলৈ এটা বিনম্ৰ অনুৰোধ জনাইছোঁ যে আমি ইয়াত একত্ৰিত হৈছোঁ, আমাৰ কোনো বিকল্প বা আন উপায় নাই। বহুবাৰ আমি ৰিকুৱেষ্ট কৰিলোঁ বা আমাৰ মানে কৰ্মচাৰীসকলৰ ক্ষেত্ৰত বহুত অনিয়ম হৈছে। প্ৰথমতে কথা আছিলে যে মানে সমকামৰ সমমৰ্যাদা, যে আমাক যদি সমান কামৰ সমান অধিকাৰ হিচাপে বা আমাক স্কেলত দিয়ে, অন্ততঃ ন্যূনতম দৰমহাত আমি কাম কৰি আছোঁ। বিভিন্ন ক্ষেত্ৰত আমাৰ অসম ৰাজ্যৰ যিবিলাক গুৰুত্বপূৰ্ণ আঁচনি, যেনেকৈ হওক আমাক ফ্লাট টাইম হওক, ফ্লাট টাইমত আমি ৰাতিলৈকে আমি ডিউটি কৰিছোঁ, বা ইলেকশ্যন ডিউটিত হওক, ইলেকশ্যন ডিউটিত আমাৰ কণ্ট্ৰেকচুৱেল যিখিনি কৰ্মচাৰী আছে, আমি যথেষ্ট গুৰুত্বপূৰ্ণ দায়িত্ব মানে বহন কৰি আহিছোঁ। তাৰোপৰি আমাক যিবিলাক কামত মানে আহে, ইমাৰ্জেঞ্চি কামত, আজি এনৰেগাই হওক বা NSAPয়ে হওক, চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিখিনিত আমি সম্পূৰ্ণৰূপে যোগদান কৰি আছোঁ। তথাপিতো আমি তাৰ মাজেদি আমি বিনম্ৰ অনুৰোধ কৰিছোঁ, আজি আমাৰ মাজৰ পৰা বিভিন্ন কৰ্মচাৰীৰ মৃত্যু হৈছে, য'ত আমাৰ মানে উপযুক্ত মানে বেনিফিটখিনি পোৱা নাই। আজি একদম ন্যূনতম এটা দৰমহা য'ত 30,000 টকা, আজিকালিৰ দিনততো য'ত একোৱেই নহয়। তথাপিতো আমি কামখিনি কৰি আছোঁ যে ভৱিষ্যতে কিবা এটা হ'ব বুলি আশা কৰি গোটেইখিনি কৰি আছোঁ। আৰু চৰকাৰৰ প্ৰতিটো মানে আঁচনিতে আমি সমানে গুৰুত্বপূৰ্ণ সহকাৰে কাম কৰি আছোঁ। গতিকে ৰাজ্য চৰকাৰক আমি ইয়াৰ পৰা এইটোৱে দৃষ্টিগোচৰ কৰিব বিচাৰোঁ যে আমাৰ লগত বিভিন্ন বয়সৰ মানে কৰ্মী আছে, কাৰোবাৰ 2 বছৰ, কাৰোবাৰ 3 বছৰ, কাৰোবাৰ হয়তো 2 মাহ 3 মাহ আছে। গতিকে এইসকল কৰ্মচাৰী এটা আশাত বন্দী হৈ পেলাই চৰকাৰলৈ বাট চাই আছে, যাতে কিবা এটা মানে উচিত বিচাৰ কৰে। আৰু আজি ইয়াৰ পৰা মই এইটোৱে অনুৰোধ থাকিব যাতে চৰকাৰে আমাৰ প্ৰতি দৃষ্টিগোচৰ হয় আৰু আমাৰ দাবীসমূহ যাতে বিবেচনা কৰি চায়, তাৰ কাৰণে মই বিনম্ৰ অনুৰোধ জনালোঁ। এই দাবীসমূহ যদি আচলতে চৰকাৰে বিবেচনা কৰি নাচায়, তাৰপিছত আপোনালোকে কি কৰিব? তাত আমি আলোচনা কৰি চৰকাৰক আমিতো ৰিকুৱেষ্টেই কৰিব পাৰোঁ, আৰু তাত বাদে বেলেগ কি কৰিম। আমি যাতে চৰকাৰৰ দৃষ্টিগোচৰ কৰিব পাৰোঁ বা চৰকাৰে যাতে আমাৰ দুখখিনি বুজি পেলাই যাতে আমাক মানে সহায় কৰে, আৰু এইটোৰ কাৰণে আমি অপেক্ষাৰত হৈ আছোঁ। প্ৰতিবাদ কৰিব, এতিয়া চাওক, আমি চবেই প্ৰতিবাদ কৰাই নাছিলোঁ একচুৱেলি। আমি বহুত বছৰ আগতে আমি প্ৰতিবাদ কৰিছিলোঁ, কিন্তু সেইবিলাকৰ একো সুফল নাপালোৱে। তেওঁলোকে আমাক সদায় টাইম দি থাকে যে মানে নেক্সট ইয়েৰ কৰিম কৰি আজি ইমান দিনলৈকে আমি এনেকেই থাকিলোঁ। কিন্তু আমি উপায়বিহীন হৈ আমি চবেই আজি একগোট হ'ব লগা হৈছে। তেওঁলোকৰ মানে আমাৰ দাবীসমূহতো মোৰ সহকৰ্মীসকলেতো কৈয়ে দিলে। আৰু ইয়াৰ উপৰিও মই আৰু এটা কথা ক'ব বিচাৰোঁ, আমাৰ মেক্সিমাম কামবিলাক আমাৰ কনভাৰ্জেঞ্চ হয়। নট অনলি কনভাৰ্জেঞ্চ বুলিয়ে নহয়, মানে লগত আৰু বেলেগ আৰু এক্সট্ৰা কামো আমাক কৰিব দিয়ে। কিন্তু সেই যিখিনি আমাক কাম কৰিব দিয়ে, সেই বাবদ না আমি অনাৰিয়াম কিবা পাওঁ, আৰু আমাৰ যিখিনি ফেচিলিটিজ আছে সেইখিনিতো কমেই। বাকী তেওঁলোকে আমাৰ যিবিলাক কামত লগায়, সেই কামখিনিৰো আমাৰ অনাৰিয়ামবিলাক বহুত মানে পাৰিলে নিদিয়ে তেওঁলোকে। এতিয়া আমাৰ দাবীখিনিতো বেছি ইমান দাবীও কৰা নাই একচুৱেলি। আমাক যিখিনি আছে ন্যূনতম দাবী, মানে 10% ইনক্ৰিমেণ্ট বা 60 ইয়াৰ্ছলৈকে মানে 60 বছৰলৈকে আমাৰ চাকৰিটো সুৰক্ষা দিয়া, আৰু বাকী আমাৰ HR পলিচি, সেইখিনি আমি ইমানখিনি দাবী কৰা নাই। তেওঁলোকে কিয় আমাক মাহী আৰু চকু নিচিনাকৈ চাই আমাক নাজানো। আমি ইমান দিনেদি কষ্ট কৰি আছোঁ। সেই বিশেষকৈ আমাৰ কনভাৰ্জেঞ্চ কামবিলাকত আমাৰ বহুতখিনি আমাৰ যিবিলাক সহকৰ্মী আছে, তেওঁলোকে বহুত বাধা সন্মুখীন হয়। তেওঁলোকৰ মানে কেতিয়াবা এনেকুৱা হয়, পানীত হাঁহ নচৰা অৱস্থা হয় এইবিলাক কাম কৰিয়ে। তো এতিয়া চৰকাৰক আমি এইখিনিয়ে অনুৰোধ জনাওঁ যেন তেওঁলোকে আমাৰ এই দাবীখিনি পূৰণ কৰে অতি সোনকালে। নহ'লে আমি আৰু বেলেগ ব্যৱস্থা ল'ব লাগিব। আৰু তেতিয়াহ'লে চৰকাৰক আমি এইখিনি অনুৰোধ জনাওঁ যেন তেওঁলোকে অনতিপলমে আমাৰ এই যিখিনি আমাৰ ডিমাণ্ড আছে, আমাৰ আপত্তি যিমানখিনি আছে, সেইখিনি সোনকালে তেওঁলোকে পূৰণ কৰে যেন। এইখিনিয়ে তেওঁলোকক আমি বহুতবাৰ এপ্ৰ'চ কৰিছোঁৱে, মানে তেওঁলোকক মানে ৰিকুৱেষ্ট কৰিছোঁ তেওঁক বহুতবাৰ গৈ কিনে, আমি লগো কৰিছোঁ। তেওঁ কথা পাতা বুলি কয়, কিন্তু আজিলৈকে একো সুফল পোৱা নাই এতিয়ালৈকে। তেওঁকো আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, মানে বিভিন্ন যোগেদি হওক বা তেওঁক নিজে গৈও লগ কৰি হ'লেও আমি অনুৰোধ জনাইছোঁ, তেওঁ যেন অলপ আমাৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱ ডাঙৰীয়াক তেওঁ অৱগত কৰায় আমাৰ কথাখিনি। সেইখিনি কৰালে আমি মানে তেওঁক ধন্যবাদ জনাম আৰু সেইটোক লৈ। আৰু এইখিনি কৈ মোৰ বক্তব্য সামৰি মাৰিছোঁ।